আমি ভাবোঁ আমাৰ অসম গণ পৰিষদ দলৰ স্থিতি মজবুত বুলি ভাবোঁ আৰু সেই গতিকে আমি সম্পূৰ্ণ কি বুলি কয় সভা সমিতি আমি কৰি আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাৰ যোগেদি মাণ্ডলিক কমিটিকে ধৰি আঞ্চলিক সমিতিকে ধৰি আমি সমস্ত সাংগঠনিক দিশত আমি আগবাঢ়ি আছোঁ। এই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত এতিয়া আমি সমস্ত কমিটি আমি দলৰ নিৰ্দেশনাৰ মৰ্মে কমিটি গঠন কৰি আছোঁ। আমি মাণ্ডলিক কমিটি, আঞ্চলিক সমিতি আৰু শাখা সমিতি, আমি ৱাৰ্ড কমিটি আৰু বুথ কমিটি সমস্ত আমি কৰি আদায় কৰিছোঁ। বিশেষকৈ আমাৰ নাৰায়ণপুৰ ZPCৰ অন্তৰ্গত আমাৰ 5খন পঞ্চায়ত সমিতি লৈ আমাৰ মাণ্ডলিক সভা ইয়াত অনুষ্ঠিত হয় আৰু আমি এখন নতুন মাণ্ডলিক সমিতি ইয়াত আজি আমি গঠন কৰিছোঁ। মাণ্ডলিক সমিতি গঠন কৰাৰ লক্ষ্য এটাই, আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ এই মাণ্ডলিক সমিতিৰ যোগেদি আমাৰ এই 5টা পঞ্চায়ত সমিতিক বিভিন্ন ধৰণৰ পঞ্চায়তৰ কাম কাজ কৰাৰ ক্ষেত্ৰত, নিৰ্বাচনৰ কাম কাজ কৰাৰ ক্ষেত্ৰত যাতে সহায় হ'ব পৰাকৈ সাংগঠনিকভাৱে যাতে সবল কৰি তুলিব পাৰে। 5টা পঞ্চায়ত মানে 5টা পঞ্চায়ত আমাৰ নাৰায়ণপুৰ, দক্ষিণ নাৰায়ণপুৰ, পূব নাৰায়ণপুৰ, পাণবাৰী আৰু ৰঙতি, এই 5টা পঞ্চায়ত আমাৰ ইয়াত জড়িত হৈ আছে। গতিকে এই 5টা পঞ্চায়তৰ সাংগঠনিক কাম কাজ আৰু নিৰ্বাচনী কাম কাজখিনি যাতে সুচাৰুৰূপে যাতে আগবঢ়াই নিব পাৰে, যি আমাৰ এই মাণ্ডলিক সমিতি গঠন হৈছে আৰু আশা ৰাখিছোঁ এই মাণ্ডলিক যোগেদি সভাপতি হিচাপে ইতিমধ্যে আমাৰ ইয়াত ৰাতুল বৰুৱা সভাপতি আৰু সম্পাদক ভূপেন হাজৰিকা আৰু মাধৱ হাজৰিকা, ভূপেন হাজৰিকা সম্পাদক আৰু সভাপতি হিচাপে ৰাতুল বৰুৱাক লৈ আজি মাণ্ডলিক সমিতি গঠন হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত এই সমিতিখনে আমাৰ সাংগঠনিক আৰু নিৰ্বাচন কেন্দ্ৰিক কাম কাজখিনি আগবঢ়াই নিব। বিশেষকৈ আমাৰ নাৰায়ণপুৰ ZPCৰ অন্তৰ্গত এই 5টা পঞ্চায়তত আমাৰ 3খন মাণ্ডলিক সমিতি ইতিমধ্যে গঠন কৰিছোঁ। আমাৰ ক্ৰমে ফলপুৰ, শিমলুগুৰি আৰু আমাৰ খেৰাজঘাট, আৰু অহা 16 তাৰিখে আমাৰ বিহপুৰীয়া মাণ্ডলিক সমিতিখন গঠন হ'ব। আমি আশা ৰাখিছোঁ আমি এই মাণ্ডলিক সমিতিসমূহৰ যোগেদি আমাৰ বিহপুৰীয়া সমষ্টিত অসম গণ পৰিষদ দলৰ পঞ্চায়ত নিৰ্বাচনলৈকে ধৰি আমাৰ সাংগঠনিক ভেটি সবল কৰাৰ ক্ষেত্ৰত এই মাণ্ডলিক সমিতিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু দ্বিতীয়তে আমি এইটো কথা হয় যে আমাৰ ভোটাৰ লিষ্টৰ ক্ষেত্ৰত আমাৰ কিছু যিটো কথা মানে ইয়াতে গম পাইছোঁ যে ভোটৰ কিছু আমাৰ সমষ্টি, বিশেষকৈ কেইটামান পঞ্চায়তৰ পৰা কিছু আমাৰ ৱাৰ্ড আমাৰ বেলেগ সমষ্টিলৈ আমাৰ গৈছে, বা সেই ক্ষেত্ৰত ভোটাৰসকলৰ যিখিনি বা ইয়াতে যিটো আপোনাক কৈছে বা নামৰ খেলি মেলি বা কিছু সেইখিনি সংশোধন কৰাৰ ক্ষেত্ৰত ইতিমধ্যে যাৱতীয় ব্যৱস্থা আমি অসম গণ পৰিষদ দলে কৰিছোঁ আৰু আশা ৰাখিছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ আগত এইখিনি ভোটাৰ লিষ্টত এটা শুদ্ধ নামেৰে যাতে ভোটাৰ চেট ভোট দিব পাৰে, এইখিনি ব্যৱস্থা ইতিমধ্যে আমি অসম গণ পৰিষদ দলে কৰিছোঁ, বা এইখিনি ক্ষেত্ৰত ভোটাৰ সহায় হ'ব পৰাকৈ আমি সেইখনৰ ব্যৱস্থা গ্ৰহণ কৰিম, বা আমি আমাৰ নিৰ্বাচনী বিষয়াৰ লগত আমি যোগাযোগ কৰিম।